নমস্কাৰ ক্লাছ 10 মেথমেটিক্সৰ এটা কুৱেশ্যন আছিলে অনুশীলনী 4.2 এক্সাৰসাইজ 4.2 কোৱাড্ৰেটিক ইকুৱেশ্যন দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় কৰিব লাগে সো ইয়াত কি হৈছে তোমাৰ এই কুৱেশ্যনটো কিছুমান কিতাপত নাই যিখিনি আগৰ বুকছ আছিলে সো নতুনকৈ দিছে এণ্ড মই কি কৰিছোঁ তোমাৰ কমপ্লিটলি ফৰ্মুলা বেছ কৰিছোঁ আৰু যেতিয়া তোমাৰ দ্বিঘাত সমীকৰণ কোৱাড্ৰেটিক ইকুৱেশ্যনত নৰ্মেলি তোমাৰ ৰুট থাকে বা এনেকুৱা থাকে সো সেই তেতিয়া তোমালোকে যিমান পাৰা ফৰ্মুলা বেছ কৰিবা তো এনচাৰটো সোনকালে ওলাব সো ইয়াত কি ক'লে লেট দ্য কোৱাড্ৰেটিক ইকুৱেশ্যন ax² + bx + c = 0 সেইটো সকলোৱে জানা আৰু এটা কথা সদায় মনত ৰাখিবা কোৱাড্ৰেটিক ইকুৱেশ্যনটো যেতিয়া লিখিবা তাত a ইজ নট ইকুৱেল 0 a যদি কিবা কাৰণত 0 হৈ যায় সেইটো কিন্তু কেতিয়াও কোৱাড্ৰেটিক ইকুৱেশ্যন বা দ্বিঘাত সমীকৰণ হৈ নাথাকে সো সেই কণ্ডিশ্যনটো সদায় লাগিব সো হিয়াৰ কি ক'লে a ইকুৱেল টু কিমান x² কোফিচিয়েণ্ট কি হ'ব √3 b ইকুৱেল কিমান x ৰ কোফিচিয়েণ্ট সহগ বুলি কয় যেটো অসমীয়াত so to b equal to 10 and c is equal to কিমান 7√3 c is a constant term c এটা ধ্ৰুবক সংখ্যা অসমীয়াত ক'ব গ'লে so a b c পালো so x is equal to কিমান x ৰ ফৰ্মুলা কিমান -b + -√b² - 4c divided by twice of a এইটো তোমালোকে কিতাপত পাইছা আৰু যিসকলে এতিয়ালৈকে কৰা নাই এইখিনি কৰি ল'বা আৰু ইয়াত সদায় মনত ৰাখিবা এই যে লিখিছোঁ -b + -√b² - 4c divided by twice of a so প্লাছ মাইনাছ মানে কি হৈছে ইয়াৰ দুটা টাৰ্ম সোমাই আছে তো কোৱাড্ৰেটিক ইকুৱেশ্যনত যেহেতু x² আছে তোমালোকে দুটা ৰুট পাবা দুটা মূল পাবা হেতু সদায় মনত ৰাখিবা কেতিয়াও এটা এনসাৰ কেতিয়াও ইয়াৰ নোলা ইয়াৰ দুটা এনসাৰ থাকিবই যেহেতু এটা কোৱাড্ৰেটিক ইকুৱেশ্যন সো এটা এনসাৰত কি হ'ব আমি প্লাস ধৰি কৰিম আনটো এনসাৰত আমি মাইনাস ধৰি কৰিম যেহেতু দুবাৰকৈ কৰিব নালাগে অসুবিধা হয় গতিকে প্লাস মাইনাস বুলি লোৱা যায় আৰু ফৰ্মুলাটো প্ৰভু আছে সো হিমানখিনিলে আমি নাযাওঁ আৰু মোৰ যেটো দ্বিঘাত সমীকৰণ কোৱাড্ৰেটিক ইকুৱেশ্যনৰ চেপ্টাৰ ডিসকাশন আছে তাত চালে কমপ্লিটলি তোমালোকে বুজি পাবা এটা b ভ্যালু কিমান b 10 দিয়া আছিলে গতিকে -b মানে 10 + -√b² 10 10 ৰ স্কয়াৰ হ'ব -4 of ac a কিমান √3 4√3 c কিমান 7√3 সো ইয়াত -10 + -100 ৰ 10 ৰ স্কয়াৰ কিমান 100 - 4√3 * 7 * √3 সো 4√3 * 7 * √3 মানে √3 আৰু √3 মাল্টিপ্লাই কৰিলে কিমান আহিব 3 থাকিব সো 3 আৰু 7 মাল্টিপ্লাই 21 21 লগত যদি 4 মাল্টিপ্লাই কৰা 84 পাবা নিজে কৰি চাবা আৰু এজ এ ক্লাছ 10 ষ্টুডেন্ট মই ভাবিছো ৰুটৰ সম্পৰ্কে তোমালোকৰ কনসেপ্টখিনি আছে যদি এতিয়াও কৰবাৰ কোনোবা ষ্টুডেন্টে ৰুটটো বুজি পোৱা নাই তেতিয়াহলে তোমালোকে সেইখিনি এবাৰ গৈ আকৌ পঢ়ি লবা আৰু কিবা ডাউট থাকিলে মোক জনাবা তলত থাকিলে টুৱাইস অফ a কিমান √3 2 of √3 so -10 + -10 100 - 84 ইকুৱেল কিমান পালো আমি 16 পালো so √16 মানে কি হ'ব 4 হ'ব হেতু সকলোৱে জানা so √16 যেটা আমি 4 পালো -10 + -4 পালো ডিভাইডেড বাই 2√3 এতিয়া আমি কি কৰিম আইডাৰ অৰ কি থাকিব x ৰ ভ্যালুটো হয় -10 + 4 divided by 2√3 হ'ব যেটো ক্যালকুলেশন কৰিলে আমি পাম -√3 এনসাৰটো চোৱা -10 ৰ পৰা 4 যেতিয়া আমি মাল্টিপ্লাই কৰিলো তেতিয়া -6 পালো 2 এ 6 ক কেনসেল কৰিলো আমি 3 পালো ওপৰত 3 তলত মাইনাস যদি তলত √3 থাকে সো 3 টো √3 ডিভাইড কৰিলে √3 আহিব এন্ড মাইনাস সিম্বলটো থাকিব অৰ যদি আমি হেই প্লাস মাইনাস আছিল গতিকে প্লাসৰ জায়গা যদি মাইনাস ল -10 -4 সো কিমান পালো -14 তলত কিমান থাকিলে 2 of √3 সো 7 বাৰ যাব 2 এ 14 সো আলটিমেটলি কিমান পালো -7/√3 গতিকে ইয়াৰ তোমাৰ দুটা এনসাৰ আমি পাই গলো সো কোৱাড্ৰেটিক ইকুৱেশ্যনৰ এইখিনি হয় আৰু মোৰ বহুতখিনি ভিডিও আছে কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ওপৰত তোমালোকে ভালকে সাৰ্চ কৰিব গতিখিনি পাই যাবা আৰু কিবা ডাউট থাকিলে জনাবা আজি ভিডিওটো ইমানখিনি থ্যাংক ইউ